উভতিছো বিৰতিৰ পাছত দীৰ্ঘদিনৰ মূৰত মুকলি হৈছে গুৱাহাটী মহানগৰ হোটেল ৰেষ্টুৰাঁ মুকলি হলেও কিছু নিয়ম বান্ধি দিয়া হৈছে নিয়ম অনুসৰি হোটেল ৰেষ্টুৰাঁত খাদ্য গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে অনলাইন ডেলিভাৰী ওপৰত নিৰ্ভৰশীল একাংশৰ বাবে এই সময় হৈ পৰিছে বিৰক্তিকৰ কাৰণ ডেলিভাৰী বয়ৰ অভাৱৰ বাবে চলা নাই সুইগি জমেটো ইত্যাদি তেনেস্থলত হোটেল ৰেষ্টুৰাঁসমূহে কি ব্যৱস্থা গ্ৰহণ কৰিছে এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ সাংবাদিক গুঞ্জন কলিতাৰ এক বিশেষ প্ৰতিবেদন দিয়া হৈছে কিন্তু এই ৰেষ্টুৰেণ্টসমূহত বা এই মিঠাইৰ দোকানসমূহত আপুনি আহি কোনো আহাৰ গ্ৰহণ কৰিব নোৱাৰিব আপুনি বস্তু ইয়াৰ পৰা ক্ৰয় কৰি আপুনি লৈ যাব পাৰিব আৰু মই বৰ্তমান আহিছোঁ ফাঁচী বজাৰৰ জেবিজত আৰু জেবিজত তেওঁলোকে সিকিউৰিটি গাৰ্ড এনেধৰণে ৰৈ আছে ইয়াত স্কেনিং কৰা হ'ব আৰু স্কেনিং কৰাৰ পিছত চেনিটাইজাৰ তেওঁলোকে প্ৰদান কৰিব আৰু তাৰ পিছতহে গ্ৰাহকসকলে ভিতৰত প্ৰৱেশ কৰিব পাৰিব স্কেনিং কৰা হ'ল তাৰপিছত এনেধৰণে চেনিটাইজাৰ দিয়া হৈছে আৰু চেনিটাইজাৰ সানি আমি ভিতৰত প্ৰৱেশ কৰিম আৰু ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে বিভিন্নজন গ্ৰাহক আহিছে তেওঁলোকে আহি নিজে বস্তুসমূহ ক্ৰয় কৰি তেওঁলোকে লৈ যাবলগীয়া হৈছে আৰু লৈ গৈ ইয়াত ভিতৰত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত তেওঁলোকে কেৱল মাত্ৰ এবাৰত 3 গৰাকীকৈহে ভিতৰত প্ৰৱেশ কৰাৰ অনুমতি প্ৰদান কৰিছে জেবিজৰ স্বত্বাধিকাৰী গোপাল জান ডাঙৰীয়া আমাৰ সৈতে আছে আৰু এই লকডাউনৰ সময়ত আমি দেখিছোঁ যে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পৰিছে শেহতীয়াভাৱে অনুমতি দিয়া হৈছে খুলিবলৈ কিন্তু তাতো যথেষ্ট নীতি নিৰ্দেশনা আছে কেনে ধৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যেহেতু কৰোনা ভাইৰাছ গোটেই বিশ্বতে এটা আলোড়ন সৃষ্টি কৰিছে আৰু আমাৰ অসমত পিছ পৰি থকা নাই আৰু সেই ক্ষেত্ৰত চৰকাৰে যি নিৰ্দেশনা জাৰি কৰিছিল সেই নিৰ্দেশনা অনুযায়ী আমি যোৱাকালিৰ পৰা আমাৰ জেবিজ খুলিছোঁ আৰু কিছু পৰিমাণে আমি মিঠাইৰ লগতে যিখিনি বস্তু গ্ৰাহকে কৰাই লৈ যাব পাৰে কেৰিং কৰি লৈ যাব পাৰে সেনেকুৱা বস্তু আমি ইয়াত যোগান ধৰিছোঁ হয়তো এতিয়া এনেকুৱা হৈছে বেছি বস্তু বনাবলৈ ভয় লগা হৈছে নিশ্চিতভাৱে আমি বেছি খুব বস্তু বনোৱা নাই বিশেষকৈ মিঠাই কেইবিধমানেই বনাইছোঁ আৰু এটা ভয় আৰু শংকা থাকে গ্ৰাহক আহিবনে নাই বা তেওঁলোকে কেনেদৰে গ্ৰহণ কৰিব সেইটো আমি কেইদিনমান পিছতে গম পাম আচলতে আৰু সেই হিচাপে আমি খুব কম পৰিমাণৰ খাদ্য প্ৰস্তুত কৰিছোঁ আমি জানো যে আপোনালোকৰ ৰেষ্টুৰেণ্টৰো ব্যৱস্থা আছিল কিন্তু এতিয়াতো ৰেষ্টুৰেণ্টটো বন্ধ মানুহেতো খাব নোৱাৰিব আৰু ইয়াত ভিতৰত আপোনালোকে চাফ চিকুণতাৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা কৰিছে আৰু আপোনালোকে আমি জানিছোঁ যে ডোচা আপোনালোকে বনাইছে যাতে মানুহে লৈ যাব পাৰে আমি সাউথ ইণ্ডিয়ানৰ ডোচা আইটেম ইডলি আইটেম আৰু চাট আইটেম যিবিলাক পাপৰি চাট হয় বা ফুচকা হয় সেইবিলাক আইটেম বনাইছোঁ কেৱল সেইবিলাক মানুহে লৈ যাব পাৰিব ইয়াত খোৱাৰ কোনো ব্যৱস্থা নাই কাৰণ ৰেষ্টুৰেণ্ট আমি ক্ল'জ কৰি দিছোঁ ইয়াতে আমি সেইখিনি খুব কম ঠাইৰ ভিতৰত এইখিনি গোটেই ব্যৱস্থা কৰিছোঁ আৰু এইখিনি গ্ৰাহকে নিশ্চয় নি ঘৰত আহি খাই খুব ভাল পাব বুলি মই ভাবোঁ আৰু লগতে যিখিনি অনলাইন ব্যৱস্থা আছিল ছুইগি বা জমেটো সেইখিনি এতিয়ালৈ যিখিনি সিহঁতৰ যিবিলাক বয় থাকে সেইবিলাক বয় এতিয়ালৈ গুৱাহাটীত আহি পোৱা নাই ডেলিভাৰী বয়খিনি আৰু প্ৰায় সিহঁতৰ 1000ৰ ওপৰত আছে কিন্তু এতিয়া মই জনাত গুৱাহাটীত প্ৰায় 100 মানে আহি পাইছে আৰু গুৱাহাটীত ইমান ৰেষ্টুৰেণ্ট আছে বা সেই আছে আমাৰ তাৰমানে সকলোৱে সেইখিনি তেওঁলোকে পোৱা নাই এতিয়া পৰৱৰ্তী খবৰ আৰোগ্য লাভ কৰিলে অসমৰ প্ৰথমজন কৰোনা সংক্ৰমিত কৰিমগঞ্জত সংক্ৰমিত জামালউদ্দিনক হস্পিটেলৰ পৰা মুকলিৰ সিদ্ধান্ত এছএমচিএছৰ চিকিৎসাধীন সংক্ৰমিত লোকজন 31 মাৰ্চত লোকজনৰ দেহত ধৰা পৰিছিল মহামাৰী কৰোনা আজি বিয়লি এছএমচিএছৰ পৰা ৰিলিজ দিব জামালউদ্দিনক সুস্থ হৈছে জামালউদ্দিন আৰু আমি জনাইছো অসমৰ প্ৰথমজন কৰোনা সংক্ৰমিতই আৰোগ্য লাভ কৰিছে অসমৰ প্ৰথমজন কৰোনা সংক্ৰমিত জামালউদ্দিন কৰিমগঞ্জৰ তেখেতে আৰোগ্য লাভ কৰিছে আৰু তেখেতক আজি হস্পিটেলৰ পৰা মুকলি কৰি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে এছএমচিএছত চিকিৎসাধীন হৈ আছে সংক্ৰমিত লোকজন 31 মাৰ্চত তেওঁৰ দেহত ধৰা পৰিছিল মহামাৰী কৰোনা আৰু আজি বিয়লি তেওঁক হস্পিটেলৰ পৰা মুকলি কৰিব বুলি জানিব পৰা গৈছে আৰু ইফালে 44 জনলৈ বৃদ্ধি হৈছে অসমত কৰোনাত আক্ৰান্তৰ সংখ্যা মঙ্গলবাৰ দিনটোত দুজনকৈ লোকৰ দেহত ধৰা পৰিছে কৰোনাৰ পজিটিভ লকডাউন শিথিল কৰাৰ পিছতে নতুনকৈ সংক্ৰমিত হোৱাত পুনৰ শংকিত হৈ পৰিছে ৰাজ্যবাসী অসমত পুনৰ একেদিনাই দুজনৰ দেহত চিনাক্ত কৰোনা ভাইৰাছ 44 জনলৈ বৃদ্ধি অসমত কৰোনাত আক্ৰান্ত কোকৰাঝাৰ আৰু গোৱালপাৰাত নতুনকৈ সংক্ৰমিত দুজন লকডাউন শিথিল হোৱাৰ লগে লগেই ৰাজ্যত একাংশ লোক ওলাই আহি
ভিন্ন স্থানত দুৰ্গা পূজাৰ দশমীৰ দৰেই ভিৰ কৰিছে কিন্তু এয়া কিমান ভয়ংকৰ তাৰেই যেন ইংগিত দিছে মঙলবাৰে নতুনকৈ দুজন সংক্ৰমিত চিনাক্ত হোৱাৰ ঘটনাই কাৰণ ৰাজ্যৰ নন প্ৰান্তলৈ বিয়পিছে কৰোনাৰ সংক্ৰমণ বিটিএডিত প্ৰথমটো কৰোনা সংক্ৰমণৰ ঘটনা কোকৰাঝাৰৰ শ্ৰীৰামপুৰৰ সমীপৰ বল্লমগুৰিত এজন 18 বছৰীয়া যুৱকৰ শৰীৰত ধৰা পৰিল মহামাৰী কৰোনা ভাইৰাছৰ উপস্থিতি আক্ৰান্ত যুৱকজনৰ নাম হাছান আলী শ্বেইখ হাছান আলী শ্বেইখৰ ভ্ৰমণ বুৰঞ্জীয়ে দিছে ভয়ংকৰ ইংগিত নিজামুদ্দিনৰ পাছত চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ পৰা অসমলৈ কৰোনাৰ সংক্ৰমণৰ আশংকা কোকৰাঝাৰৰ কৰোনাত আক্ৰান্ত হাছান আলী শ্বেইখ গৈছিল কোচবিহাৰলৈ কোচবিহাৰৰ পৰা উভতা হাছান আলী আছিল কোৱাৰেণ্টাইনত থকাৰ অৱস্থাতে হাছানৰ দেহত ধৰা পৰিল কৰোনা ভাইৰাছৰ অৱস্থিতি যথেষ্ট শিথিলতাৰে দেশত বলবৎ হোৱা তৃতীয় পৰ্যায়ৰ লকডাউনৰ পাছতে বহিৰাজ্যৰ পৰা অসমলৈ আগমন ঘটিছে আবদ্ধ হাজাৰ হাজাৰ লোকৰ তেনে সময়ত কোচবিহাৰৰ পৰা অহা হাছানৰ দেহত কৰোনা ভাইৰাছ ধৰা পৰাৰ পিছতে বৃদ্ধি পাইছে প্ৰত্যাহ্বান ইফালে অৰেঞ্জ জোন গোৱালপাৰাত 6 জনলৈ বৃদ্ধি কৰোনা সংক্ৰমিতৰ সংখ্যা নতুনকৈ সংক্ৰমিত ভাটিপাৰাৰ 47 বছৰীয়া জালালুদ্দিন শ্বেইখ কণ্টেইনমেণ্ট জোনত আক্ৰান্ত জালালুদ্দিন শ্বেইখ দুষ্টিনগৰ মছজিদৰ ইমাম কিন্তু বৰ্তমানলৈ জালালুদ্দিনৰ কোনো ভ্ৰমণ বুৰঞ্জী জানিব পৰা হোৱা নাই লোকজনৰ দেহত কোভিড-19 পজিটিভ ওলোৱাৰ পিছতেই নিশাই আৰক্ষীয়ে জালালুদ্দিনৰ পৰিয়ালৰ লগতে কোৱাৰেণ্টাইন কৰিছে তেওঁৰ সংস্পৰ্শলৈ অহা 10 জন লোকক তদুপৰি কোভিড-19 আতংকৰ বাবে গোৱালপাৰা চহৰৰ ভাটিপাৰা কিসমতপুৰ নয়াপাৰা কাৰবালা ASTC আৰু BOC এলেকাত বাহিৰা লোকৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে পথসমূহ সিল কৰা হৈছে এইসমূহ এলেকাৰ সকলো লোককে পৰ্যায়ক্ৰমে স্ক্ৰিনিং কৰাৰ কাম আৰম্ভ কৰিছে প্ৰশাসনে আমাৰ 3টা ৰাস্তা বন্ধ কৰা হ'ল এটো নয়াপাৰা চাৰিআলিত এটা বড়বাজাৰ চক বাজাৰত এটা আৰু এইফালে ভাৰলালৰ ওচৰত এটা আৰু এইফালে আমবাৰীৰ এইটো ৰাস্তা বন্ধ কৰিবলৈ দিছে আৰু টিলাপাৰা পইণ্টত যোনটো ৰাস্তা আছে সেইটো বন্ধ কৰিবলৈ দিছে ইতিমধ্যে আমাক জনাইছে আৰু কি কোনে বন্ধ কৰিছে এইটো আমাক এই পুলিচ প্ৰশাসনৰ পৰা জনাইছে আৰু পূৰ্বে 5 জন লোক আক্ৰান্ত হোৱা গোৱালপাৰাত পুনৰ এজন লোক আক্ৰান্ত হোৱা ঘটনাই আতংকিত কৰি তুলিছে সকলোকে গোৱালপাৰাৰ পৰা ৰিংকু দাস আৰু কোকৰাঝাৰৰ পৰা শান্তিগিৰি নাৰ্জাৰী নিউজ 18 অসম নৰ্থ ইষ্ট আৰু চিটি 18ত পুনৰ সময় হৈছে খন্তেক বিৰতিৰ উভতিছো বিৰতিৰ পাছত কুমুদক বিচাৰি বঙাইগাঁও স্বাস্থ্য বিভাগৰ হাহাকাৰ কুমুদক বিচাৰি গাঁৱে গাঁৱে ঘূৰি ফুৰিছে স্বাস্থ্য বিভাগৰ দল কিন্তু কোনে কুমুদ কিয় স্বাস্থ্য বিভাগে কুমুদক বিচাৰি চলাইছে অভিযান আহক চাওঁ কুমুদক বিচাৰি বঙাইগাঁৱত স্বাস্থ্য বিভাগৰ হাহাকাৰ বঙাইগাঁৱত কুমুদক বিচাৰি হাইৰাণ স্বাস্থ্য বিভাগ এজনক বিচাৰি গৈ 4-5 জনকৈ কুমুদক ইতিমধ্যে স্বাস্থ্য পৰীক্ষা কৰিলে বঙাইগাঁও স্বাস্থ্য বিভাগে গাঁৱে গাঁৱে ঘূৰি ফুৰিছে স্বাস্থ্য বিভাগৰ দল কুমুদ নামৰ লোকৰ সন্ধান পালেই তুলি নিছে চিকিৎসালয় সম্পন্ন কৰিছে কোভিড-19ৰ পৰীক্ষা এতিয়ালৈকে 4-5 জন কুমুদক ধৰি নিছে স্বাস্থ্য বিভাগে কুমুদ নামৰ যিমান মানুহ আছে এই অঞ্চলত যিমান কুমুদ আছে সবকে লৈ গৈ আছে বুলি কৈছে জানিবলৈ দিয়ে আৰু বেলেগ একো জানিবলৈ নিদিয়ে তাৰপিছত মোক লৈ যায় লৈ গৈ টেষ্টটো কৰে টেষ্ট কৰাৰ পিছত আহিব দিয়ে বয়সৰ বাছ বিচাৰ নাই 28 কিম্বা 40 যিয়েই নহওক মুঠতে কুমুদক লাগে স্বাস্থ্য বিভাগক কুমুদৰ সন্ধানত ঘূৰি ফুৰা স্বাস্থ্য বিভাগক লৈ আতংকিত সকলো সন্ত্ৰস্ত হৈ পৰিছে কুমুদ নামৰ প্ৰতিজন লোক এই নামটা বলে গণ্ডগোল আছে যাকে তাকে কুমুদ থুমুদ উঠাই আছে আৰু যাকে বাটত পাই অকে নে কুমুদ মুঠতে কুমুদ নামটো নিয়েই যায় ককাই কয় 28 বছরের ল'ৰাটোক বিচাৰিয়াই কিন্তু আমাৰ তো ল'ৰাটো 28 বছৰ হোৱাই নাই কিন্তু কেৱল কুমুদৰ সন্ধানত কিয় ব্যস্ত হৈছে বঙাইগাঁৱৰ স্বাস্থ্য বিভাগ বঙাইগাঁও চিকিৎসালয়ত কুমুদে আহিছিলে স্বাস্থ্য পৰীক্ষা কৰাৰ কাৰণে
স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰি ঘৰলৈ গুচি যায় কুমুদে। কিন্তু পৰৱৰ্তী সময়ত বঙাইগাঁও জিলাত কৰোনা সংক্ৰমণ হোৱাৰ পিছত কুমুদৰ স্বাস্থ্য পৰীক্ষা জৰুৰী হৈ পৰে, যাৰ কাৰণে সম্প্ৰতি কুমুদক বিচাৰি হাইৰাণ বঙাইগাঁও স্বাস্থ্য বিভাগ, আৰু এতিয়ালৈকে 5 গৰাকীকৈ কুমুদৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰিলে স্বাস্থ্য বিভাগে। হয়, ঘটনাৰ গুৰি ক'ৰবাত। কৰোনা অসম সোমোৱাৰ কিছুদিন পূৰ্বে জ্বৰ কাহত আক্ৰান্ত কোনোবা এজন আহিছিল বঙাইগাঁও চিকিৎসালয়লৈ। চিকিৎসালয়ৰ নথিপত্ৰত উল্লেখ থকা সেইজন কুমুদক বিচাৰিয়েই এতিয়া হাহাকাৰ লাগিছে স্বাস্থ্য বিভাগত। কিন্তু বিচাৰি ফুৰা কুমুদৰ সন্ধান পাইছে নে নাই সেই বিষয়ে এতিয়াও নিশ্চিত হ'ব পৰা নাই খোদ স্বাস্থ্য বিভাগৰ লোক। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। 1,60,000 কোটি টকাৰ ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে পেট্ৰল আৰু ডিজেলৰ আবকাৰী শুল্ক বৃদ্ধি কৰিলে কেন্দ্ৰীয় চৰকাৰে। লকডাউনৰ বাবে সৃষ্টি হোৱা অৰ্থ সংকট জোৰা মাৰিবৰ বাবে কেন্দ্ৰই বৃদ্ধি কৰে ইন্ধনৰ আবকাৰী শুল্ক। প্ৰতি লিটাৰ পেট্ৰলত 10 টকা আৰু প্ৰতি লিটাৰ ডিজেলত 13 টকাকৈ আবকাৰী শুল্ক বৃদ্ধি কৰা হৈছে। 1,60,000 কোটি অতিৰিক্ত ৰাজহ সংগ্ৰহৰ লক্ষ্য। লকডাউনত বৃদ্ধি পেট্ৰল ডিজেলৰ মূল্য। পেট্ৰলত বৃদ্ধি প্ৰতি লিটাৰত 10 টকা, ডিজেলত বৃদ্ধি প্ৰতি লিটাৰত 13 টকা। লকডাউনত বিধ্বস্ত দেশৰ অৰ্থনীতি। অসহায় মোদী চৰকাৰ। 41 দিন ধৰি দেশৰ ব্যৱসায় বাণিজ্য উদ্যোগ বন্ধ হৈ থকাত কেইবা হাজাৰ কোটি টকাৰ ৰাজহ লোকচান হৈছে চৰকাৰৰ। গতিকে ৰাজহ সংগ্ৰহত এতিয়া গুৰুত্ব আৰোপ কৰিছে চৰকাৰে। এই লক্ষ্যৰে প্ৰথম পদক্ষেপ হিচাপে ইন্ধনৰ আবকাৰী শুল্ক বৃদ্ধিৰ সিদ্ধান্ত মোদী চৰকাৰৰ। সেইমৰ্মে মঙলবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ পেট্ৰল ডিজেলত আবকাৰী শুল্ক বৃদ্ধি কৰিলে কেন্দ্ৰই। প্ৰতি লিটাৰ পেট্ৰলত 10 টকা আৰু প্ৰতি লিটাৰ ডিজেলত 13 টকা আবকাৰী শুল্ক বৃদ্ধি কৰে চৰকাৰে। ইয়াৰ জৰিয়তে 1,60,000 কোটি টকা অতিৰিক্ত ৰাজহ সংগ্ৰহ কৰিব কেন্দ্ৰ চৰকাৰে। অৱশ্যে খুচুৰা বিক্ৰীত বৃদ্ধি নহয় ইন্ধনৰ মূল্য। উল্লেখযোগ্য যে মাৰ্চৰ পাছত দ্বিতীয়বাৰৰ বাবে ইন্ধনৰ আবকাৰী শুল্ক বৃদ্ধি কৰিলে কেন্দ্ৰীয় চৰকাৰে। প্ৰথম পৰ্যায়ত 39,000 কোটি অতিৰিক্ত ৰাজহ সংগ্ৰহ কৰিছিল চৰকাৰে। চৰকাৰে অতিৰিক্ত ৰাজহ সংগ্ৰহৰ বাবে আবকাৰী শুল্ক বৃদ্ধি কৰিছে যদিও খাৰুৱা তেলৰ আন্তৰ্জাতিক মূল্য ব্যাপক হ্ৰাস পোৱাৰ পাছতো ভাৰতত হ্ৰাস নহ'ল পেট্ৰল ডিজেলৰ মূল্য। নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পলায়ন কৰা এজন লোকক লৈ গোলাঘাটত তীব্ৰ আতংক। গোলাঘাট শ্বহীদ কুশলকোঁৱৰ অসামৰিক চিকিৎসালয় কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা নিশা পলায়ন কৰে বহিৰাজ্যৰ এজন লোক। মুকুল মিত্ৰ নামৰ লোকজনৰ পলায়নক কেন্দ্ৰ কৰি চিন্তিত হৈ পৰিছে অঞ্চলবাসী। গোলাঘাটত ভয়ংকৰ ঘটনা। কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পলায়ন বহিৰাজ্যৰ লোকৰ। গোলাঘাটত তীব্ৰ আতংক। কোৱাৰেণ্টাইন চেণ্টাৰৰ নিৰাপত্তাক লৈ বৃহৎ প্ৰশ্নবোধক। গোলাঘাট শ্বহীদ কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। মন কৰক এই লোকজনলৈ। লোকজনৰ নাম মুকুল মিত্ৰ। ঘৰ পশ্চিমবংগত। জ্বৰত আক্ৰান্ত হোৱা লোকজনক কৰোনাত আক্ৰান্ত হোৱাৰ সন্দেহত 1 মে'ত বোকাখাতৰ পৰা গোলাঘাটৰ শ্বহীদ কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল চিকিৎসকে। তাৰ পিছতে শ্বহীদ কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়ত কোৱাৰেণ্টাইনত ৰখা হৈছিল মুকুল মিত্ৰক। এইটো কোৱাৰেণ্টাইন ৰুমত একমাত্ৰ লোক আছিল মুকুল মিত্ৰ। 3 মে'ত কৰোনাৰ পৰীক্ষাত মুকুলৰ দেহত ধৰা পৰা নাছিল কৰোনা ভাইৰাছ। কিন্তু মঙলবাৰে নিশা কোৱাৰেণ্টাইন কক্ষৰ পৰা পলায়ন লোকজনৰ। চাহটা আমাৰ মানুহ আছে এই পাকঘৰৰ কিটচেনৰ খানা চানা দি যোৱাৰ পিছতো তেখেতে আছে আৰু খাই বৈ ধুনীয়াকৈ শুই আছে। তাৰপিছত মোক এজন ৰাতিপুৱা আহিলোঁ মই ডিউটিলৈ 8:30 বজাত পাই গ'লোঁ ইয়াত। 8:30 বজাত এজন মোৰ কৰ্মচাৰী ক'লে এনেকৈ হ'ল মনোজ দা, ৰাতি পেচেণ্টজনটো গুচি গ'ল। মুকুল মিত্ৰৰ পলায়নক কেন্দ্ৰ কৰি চিন্তিত হৈ পৰিছে চিকিৎসালয়ত থকা আন ৰোগীৰ আত্মীয়সকল।
এগৰাকী প্ৰত্যক্ষদৰ্শীৰ মতে নিশা 8-9 বজালৈ কোৱাৰেণ্টাইন কক্ষতে আছিল লোকজন, কিন্তু সেই স্থানত নাছিল কোনো নিৰাপত্তাৰক্ষী। দেখিছিলে না আপুনি তাক? মানুহটো দেখিছিলে? বাহিৰৰ পৰাই দেখিছিলোঁ। কি কৰি থাকে? তাৰ ভিতৰত বহি থাকে, কেতিয়াবা শুই থাকে। এই ঘটনাই উদঙাইছে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ নিৰাপত্তাৰ ফুপুলা স্বৰূপ। সম্প্ৰতি ঘটনা সন্দৰ্ভত গোলাঘাট আৰক্ষীক অভিযোগ দাখিল কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই, কিন্তু আৰক্ষীয়েও বৰ্তমানলৈ লোকজনৰ সন্ধান উলিওৱাত সক্ষম হোৱা নাই। গোলাঘাটৰ পৰা ইউনিছ আলী, নিউজ 18, অসম নৰ্থ ইষ্ট। চিটিএটিত এবাৰ ক'বলৈ লৈছোঁ এজন আধুনিক টাৰ্জেনৰ কথা। বিগত 10টা বছৰে গছৰ খুৰুঙত বাস কৰিছে ৰঙাপৰাৰ ফুলবাৰী চাহ বাগিচাৰ পানীপুত্ৰৰ এজন যুৱকে। গছৰ ওপৰত সাজি লোৱা চাংঘৰত থাকি অকলশৰীয়া জীৱন অতিবাহিত কৰা যুৱকজন এতিয়া সকলোৰে বাবে কৌতূহল। 16 বছৰে গছৰ খুৰুঙত বাস যুৱকৰ। ৰ'দে বৰষুণে ঘন জংঘলত এইজোপা গছৰ ওপৰতে অতিবাহিত কৰিছে জীৱন। নিজৰ ঘৰ থকাৰ পাছতো কিয় আদি মানৱৰ দৰে আছে এই যুৱকজন। ইয়াত 15 সালৰ উমৰ পৰাই বাস কৰি আছোঁ। আপোনাৰ 15 বছৰ বয়সত আপুনি ইয়ালৈ আহিছে? কিহৰ কাৰণে আহিছে? এইটো মা পিতাই শিৱ পাৰ্বতীয়ে সংসাৰ মা পিতাই এতিয়া এইটো কৰি দিব লাগে বুলি এইটো চাকি দিবলৈ দেখুৱালে মোক। মানে সপোনে আৰু এনেকুৱাও মা পিতাই ধৰিব নোৱাৰোঁ। আমাৰ পাছত তাই সদায় দেখুৱাই নেদেওঁ নাতো য'ত যেনেকুৱা দেখুৱাইছে তেনেকুৱাই বাবাক সেৱা কৰি গৈ আছোঁ। অসম অৰুণাচল সীমান্তৰ গুইনেজিয়া পাহাৰৰ এই প্ৰকাণ্ড গছজোপাৰ ধুন্দতে আছে যুৱকজনৰ উপাসনাস্থলী। ৰঙাপৰাৰ ফুলবাৰী চাহ বাগিচাৰ পানীপুতাৰ এই যুৱকজনৰ নাম চক্ৰু। দিন হাজিৰা কৰি পোৱা টকা কেইটাৰে বিশাল গছজোপাৰ খুৰুঙতে থকা শিৱ আৰু পাৰ্বতীৰ উপাসনাস্থলীত পূজা অৰ্চনা কৰি আহিছে তেওঁ। গুইনেজিয়া পাহাৰৰ জাকে জাকে বনৰীয়া হাতী আৰু আন জীৱ জন্তুবোৰৰ এতিয়া প্ৰায় চিনাকি চক্ৰু। কাৰণ আজিলৈকে কোনো জন্তুৱে কোনো ধৰণৰ ক্ষতি কৰা নাই যুৱকজনৰ। কিন্তু কেতিয়াৰে পৰা এনেদৰে আছে যুৱকজন। 8 বছৰমান বয়সৰ হিচাপ মানে আমি ক'ব নোৱাৰিম এতিয়া কিমান বছৰ সৰুকাল আছিলতো। 8 বছৰমান বয়সত অনুমান এটা কৰিছোঁ আৰু আমি 8 বছৰ বয়সৰ পৰা ধৰি লওঁ আজি এই 24 বছৰ বয়সলৈকে মানে ইয়াতে স্থান কৰি ইয়াতে থাপনা পাতি ইয়াতে চাকি বন্তি জ্বলাই আছে। আৰু আমি দেখাত মানে বহুত দুখ কষ্টৰ মাজতে পূজা সেৱা কৰি আজি ইয়াতে জীৱন যাপন কৰি আছে। গছৰ ওপৰত সাজি লোৱা চাংঘৰত থাকি অকলশৰীয়া জীৱন অতিবাহিত কৰা চক্ৰু এতিয়া সকলোৰে বাবে এটা কৌতূহল। ৰঙাপৰাৰ পৰা ধনেশ্বৰ কলিতা, নিউজ 18, অসম নৰ্থ ইষ্ট। আৰু চিটিএটিনৰ শেষ অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময় হৈছে খন্তেক বিৰতিৰ। বিৰতিৰ পাছত লখিমপুৰ জিলাৰ অৰুণাচল সীমান্তৱৰ্তী বান্দৰদোৱাত অৰুণাচলৰ পৰা অহা শ শ্ৰমিকৰ ভিৰ। বিগত 4 দিনৰ ভিতৰত প্ৰায় 4000 শ্ৰমিকে অৰুণাচলৰ পৰা বান্দৰদোৱা গেটেৰে প্ৰৱেশ কৰিছে অসমত। শ্ৰমিকসকলক বান্দৰদোৱাতে স্বাস্থ্য পৰীক্ষা কৰি হোম কোৱাৰেণ্টাইনৰ পৰামৰ্শ চিকিৎসকৰ। গৃহৰাজ্যত প্ৰৱেশ কৰাৰ পাছতে বহু আহুকালৰ সন্মুখীন হৈছে লোকসকল। ইফালে অৰুণাচল সীমান্তৰ গহপুৰ জোনাইৰেও অসমলৈ আগমন ঘটিছে বহু লোকৰ। আৰু এখন খবৰ আগবঢ়াইছো লখিমপুৰৰ পৰা আমাৰ সাংবাদিক সঞ্জীৱ লাহনৰ এক প্ৰতিবেদন। যোৱা 4 তাৰিখৰ পৰা তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হোৱাৰ পিছত যি শিথিলতা দিলে সেই শিথিলতাৰ সুযোগ লৈ আন্তঃৰাজ্যিক যাতায়াত ব্যৱস্থা খুলি দিয়া হৈছিল। আৰু তাৰ পিছতে অৰুণাচলত কৰ্মৰত অসমৰ বহু যুৱক যুৱতী তথা পুৰুষ মহিলাক অৰুণাচলৰ পৰা উলিয়াই পঠিওৱা হৈছে বা বহু শ্ৰমিক ওলাই গুচি আহিছে। কাৰণ অৰুণাচলত এতিয়া লকডাউনৰ সমস্যাত তেওঁলোকক কৰিবলগীয়া কাম একো নাই। তেতিয়াৰ পৰা এতিয়ালৈকে যোৱা 3 দিন ধৰি বান্দৰদোৱাৰ লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী বান্দৰদোৱাৰ পৰিৱেশ মই দেখুৱাই আছোঁ একাধিকক্ৰমে। এটাকেইদিন আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। ঠিক বহুত লোকৰ ভিৰ পৰিলক্ষিত হৈছে। যিহেতু এতিয়ালৈকে অৰুণাচলৰ পৰা প্ৰায় 4000ৰো অধিক পুৰুষ মহিলা শ্ৰমিক হিচাপে নিযুক্ত থকা পুৰুষ মহিলা
অৰুণাচলৰ পৰা ওলাই আহিছে আৰু ওলাই আহি তেওঁলোকে অসমত প্ৰৱেশ কৰিছে আৰু যোৱা দুটা পৰ্যায়ত যি লকডাউন আছিল দুটা পৰ্যায়ত লকডাউনৰ অৱস্থাত এইসকল শ্ৰমিক তাত আবদ্ধ হৈ আছিল আৰু তাৰপিছত তেওঁলোকে যেতিয়া তৃতীয় পৰ্যায়ৰ লকডাউন ঘোষণা হ'ল আৰু তৃতীয় পৰ্যায়ৰ লকডাউনত দিয়া শিথিলতাসমূহৰ সুযোগ লৈ এইসকল শ্ৰমিক ঘৰ অভিমুখে আহি আছে আৰু আহি লৈ তেওঁলোকে চিকিৎসকৰ ওচৰত এনেদৰে স্বাস্থ্য পৰীক্ষা কৰি ঘৰলৈ যাব আৰু ঘৰলৈ যোৱাৰ পিছত তেওঁলোকে ইয়াৰ পৰৱৰ্তী সময়ত চিন্তা কৰিব যে তেওঁলোকে সংস্থাপনৰ কাৰণে পুনৰ কি কৰিব পাৰিব। মই দেখুৱাই আছোঁ সমগ্ৰ দৃশ্য এতিয়াও যথেষ্ট সংখ্যক ভিৰ ইয়াত যিসকল শ্ৰমিক আছে তেওঁলোকৰ মাজত যথেষ্ট সংখ্যক ভিৰ যিহেতু বহু দূৰণিবতীয়া ইয়াত শ্ৰমিকো আছে তেওঁলোকে সোনকালে ইয়াৰ পৰা যাব লাগিব আৰু যিহেতু যান বাহন যাতায়াতৰ ক্ষেত্ৰতো যথেষ্টখিনি বাধা নিষেধ আছে বাধ্যবাধকতা আছে সকলোখিনি নিয়ম মানি তেওঁলোকে ইয়াৰ পৰা যাব লাগিব গতিকে নিতান্তই এটা কথা ক'ব লাগিব এইসকল শ্ৰমিকে যোৱা দুটা পৰ্যায়ৰ লকডাউনৰ সময়ত যি দুৰ্যোগ ভুগিলে এতিয়াও তেওঁলোকৰ দুৰ্দশা আঁতৰ হোৱা নাই এনেদৰে চিল মাৰি দিয়া হৈছে মই দেখুৱাই আছোঁ যিসকল শ্ৰমিক আছে এনেদৰে চিল মাৰি দিয়া হৈছে আৰু তেওঁলোকক স্বাস্থ্য পৰীক্ষাৰ প্ৰমাণে আৰু তেওঁলোকক ঘৰলৈ যাবলৈ দিয়া হ'ব আৰু প্ৰয়োজন সাপেক্ষে তেওঁলোকক হোম কোৱাৰেণ্টাইন দিয়া হ'ব যদি দেহত কিছুমান চিম্পটম ধৰা পৰে। মই ইয়াৰ মাজতে কথা পতাৰ যত্ন কৰিম শ্ৰমিকৰ লগত প্ৰথমতে কথা ক'ম ক'ৰ পৰা আপোনাৰ ঘৰ ক'ত ধেমাজিত অৰুণাচলত ক'ত আছিলেগৈ কি কাম কৰিছিলে পকা কাম কৰিছিলে এতিয়া ঘৰলৈ যাবগৈ দুটা লকডাউন যেতিয়া পাৰ হৈ গ'ল তাত আপোনালোকৰ কেনেকুৱা হৈছিলে খাইছিলে কি বা থাকিবলৈ কিবা অসুবিধা হৈছিলে নেকি ঠিকে আছে আকৌ অৰুণাচললৈ যাবনে ঠিক আছে মই স্বাস্থ্যকৰ্মী আছে স্বাস্থ্যকৰ্মীৰ লগতো যদি সম্ভৱ হয় কথা পতাৰ যত্ন কৰিম স্বাস্থ্যকৰ্মীসকল ব্যস্ত আছে তথাপিতো মই কথা পতাৰ যত্ন কৰিম বাইদেউ মই আপোনালোকৰ অকণমান কথা পাতি লওঁ দেখিছোঁ বহুত ভিৰ ইয়াত এটা 4 তাৰিখৰ পৰা এতিয়ালৈকে 4,000ৰো অধিক শ্ৰমিক পাৰ হৈ গৈছে এইখন গেটেৰে আৰু কিবা অসুবিধা পাইছে নেকি আপোনালোকে ইমান শ্ৰমিকক স্বাস্থ্য পৰীক্ষা কৰোঁতে হয় এই শ্ৰমিকসকলক যে আপোনালোকে চিল মাৰি দিছে এই শ্ৰমিকসকলক দিহা কি দিছে ইয়াৰ পিছত তেওঁলোক ক'লৈ যাব লাগিব ঘৰে যাব এওঁলোকে আমি কৈছোঁ 28 দিন ঘৰত থাকিবলৈ কৈছোঁ হয় মানে হোম কোৱাৰেণ্টাইন দিয়া হৈছে কৰোনা আক্ৰান্তৰ মাজতে ৰাজ্যত বাধ্যতামূলক হ'ব মাস্ক পৰিধান কৰাটো মাস্ক নিপিন্ধা লোকে ভৰিব লাগিব 500 টকাকৈ জৰিমনা আৰু অতি শীঘ্ৰে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত ৰূপায়ণ কৰিব নতুন আইন তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ছোৱাত দেখা গৈছে বহু লোক ওলাই আহিছে ঘৰৰ বাহিৰলৈ চৰকাৰে ৰাজহুৱা স্থানত সকলো লোককে মাস্ক পৰিধান কৰিবলৈ নিৰ্দেশ দিছিল যদিও বহু লোকে এতিয়াও কিন্তু ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰা নাই যাৰ বাবে এতিয়া ৰাজ্য চৰকাৰে তেনে লোকক জৰিমনা বিহাৰ বাবে সাজু হৈছে ৰাজহুৱা স্থানত মাস্ক নিপিন্ধাকে ঘূৰি ফুৰা মানুহক জৰিমনা দিবলৈ প্ৰণয়ন কৰিব নতুন আইন এই কথা ঘোষণা কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই ডিষ্টেন্স মেইনটেইন কৰিব লাগিব হাতখন ধুব লাগিব মাস্ক পিন্ধিব লাগিব আজিৰ পৰাটো আপোনালোকে দেখা পাব আমাৰ ডিপাৰ্টমেণ্টে হয়তো এনেকুৱা আইনো উলিয়াব যে উইদাউট মাস্ক 500 টকা ফাইন হ'ব গতিকে ডেটটোৱে গভৰ্ণমেণ্ট ইজ ট্ৰাইং মানুহে নিজেও কৰিব লাগিব মানুহে নকৰিলেতো কেনেকৈ হ'ব কোভিড-19ৰ এই সময়ছোৱাত ৰাজ্যজুৰি ব্লাড বেংকসমূহত নাটনি হৈছে তেজৰ যাৰ বাবে কনিষ্ঠ চিকিৎসকসকলে আৰম্ভ কৰিছে নিজৰ মাজতেই ৰক্তদান কাৰ্যসূচী এইখিনি সময়ত সকলোকে তেজৰ কাৰণে অলপ কিছু সমস্যা হৈছিলে যেহেতু লকডাউন আছিলে সাধাৰণতে যিখিনি মানুহে স্বইচ্ছাৰে ৰক্তদান কৰে তেওঁলোকে আহিব পৰা নাছিলে কিন্তু যোৱা এসপ্তাহত কেইবাটাও গুৱাহাটীৰ আশে-পাশে অঞ্চলত ব্লাড ডোনেশ্যন কেম্প হ'ল বা অসমৰ অন্যান্য প্ৰান্ততো হৈছে আমি বহুত দিনৰ পৰাই ভাবি আছিলোঁ এনেকুৱা এটা আমি শিবিৰ ইয়াত কৰিম বুলি আৰু যিহেতু এতিয়া যোনটো কৰোনা ভাইৰাছ কোভিড-19ৰ কাৰণে আমাৰ বহুত ব্লাড ক্ৰাইচিছ হৈছে ব্লাড বেংকত সেইকাৰণে আমি এইটো পদক্ষেপ ল'লোঁ লগতে আমাৰ যোনটো ৱৰ্ল্ড থেলেচেমিয়া ডে সেইটো 8 তাৰিখে আছে 8 মে প্ৰত্যেক বছৰে হয় সেইটো চ' থেলেচেমিয়া এটা এনেকুৱা বেমাৰ য'ত ব্লাডৰ বহুত ব্লাড বহুত জৰুৰী হয় সেইকাৰণে আমি এবাৰ থেলেচেমিয়া ডে মিলাই আৰু যিহেতু কোভিড ক্ৰাইচিছ আছিলে আমি এইটো পদক্ষেপ উঠাইছোঁ আমাৰ বহুতখিনি ডিপাৰ্টমেণ্ট ৱাইজ 4-5 জনকে প্ৰত্যেক ডিপাৰ্টমেণ্টৰ পৰা আহি পেলাই আমাৰ ব্লাড ইয়াতে দিছে আনহাতে ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই সামাজিক ব্যৱধান বৰ্তাই ৰাখিবলৈ সকলোকে আহ্বান জনায় ঋত্বিক কৌশিকৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
বহিৰাজ্যত আবদ্ধ লোকৰ আগমনক লৈ ব্যাপক তৎপৰতাৰে সাজু হৈছে শোণিতপুৰ জিলা প্ৰশাসন। তেজপুৰ বিশ্ববিদ্যালয় চৌহদত স্থাপন কৰা হৈছে স্বাস্থ্য পৰীক্ষা কেন্দ্ৰ। অসমৰ 5খন জিলা ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হ'ব তেজপুৰত। পঞ্জীয়ন কৰা হ'ব ঘৰলৈ উভতা লোকৰ নাম আৰু সবিশেষ তথ্য। এই 5খন জিলাৰ বাবে নিৰ্মাণ কৰা হৈছে 5টা কাউণ্টাৰ আৰু প্ৰতিটোতে থাকিব চিকিৎসকৰ দল। তাৰ উপৰিও দণ্ডাধীশৰ উপস্থিতিত জিলা পৰিবহণ বিষয়াই যাত্ৰী কঢ়িয়াই অনা বাছসমূহ নিৰীক্ষণ কৰিব। আমি মানে স্বাস্থ্য বিভাগৰ নিৰ্দেশ মতে আপাৰ নৰ্থ আসামৰ 5খন জিলা ওদালগুৰি, বিশ্বনাথ, লখিমপুৰ, ধেমাজি আৰু শোণিতপুৰক আদি কৰি এইখিনি 5খন জিলাৰ যিখিনি বাহিৰৰ পৰা পেছেঞ্জাৰ আহিব তেওঁলোকৰ চেণ্ট্ৰেলি স্ক্ৰিনিং ইয়াত কৰা হ'ব। স্ক্ৰিনিঙৰ কাৰণে আমি 5খন কাউণ্টাৰ বনাই দিছোঁ 5খন জিলাৰ কাৰণে, আৰু 5টা ডক্টৰৰ টীম আছে, তেওঁলোকে স্ক্ৰিনিং কৰিব। আৰু তাৰ লগত আমাৰ মেজিষ্ট্ৰেট আৰু DTO ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ আছে। এই গাড়ীখনৰ আমি অহা যোৱা আৰু পাছ দিয়া ছিষ্টেমটো থাকিব। যিখিনি আমাৰ এই নৰ্থ আসামৰ ডিষ্ট্ৰিক্টৰ পেছেঞ্জাৰ হ'ব তেওঁলোকে নিজ গৃহলৈ যোৱাৰ আগতে প্ৰথম তেজপুৰ আহি ৰিপৰ্ট কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰাব লাগিব। ইয়াত আমাৰ ডক্টৰকেইটা স্ক্ৰিনিং কৰিব। যদি স্ক্ৰিনিঙত তেওঁলোকে ফিট পোৱা যায় তেতিয়া তেওঁলোকক নিজ গৃহ জিলালৈ পঠাবলৈ আমি ইয়াৰ পৰা অনুমতি পত্ৰ আৰু পাছ দিম। তেতিয়াই তেওঁলোকে নিজ গৃহলৈ জনপদ জিলালৈ যাব পাৰিব। যদি ইয়াত কিবা এটা বেমাৰী দেখা পোৱা যায় বা তেওঁলোকৰ কিবা এটা সম্ভাৱনা থাকে যে COVID-19ৰ বেমাৰ হৈ আছে তেতিয়া তেওঁলোকৰ চেম্পল কালেকশ্যন হ'ব TMCHত আৰু তাতে তেওঁলোকৰ ইলাজ হ'ব। আৰু যাতে মানুহ যেতিয়ালৈকে ফিট নহয় তেতিয়ালৈকে মানুহখিনি ইয়াৰ পৰা যাব নোৱাৰিব। ৰাজ্যৰ ক্ৰমত ভয়াৱহ ৰূপ ধাৰণ কৰিছে আফ্ৰিকান সোৱাইন ফিভাৰে। কৃষি আৰু পশুপালন মন্ত্ৰীৰ সমষ্টিতে অস্বাভাৱিক হাৰত মৃত্যু হৈছে গাহৰি। ইয়াৰ মাজতে আফ্ৰিকান সোৱাইন ফিভাৰে ভাবুকি আনিছে কাজিৰঙাৰ জীৱ জন্তুলৈ। আৰু এই প্ৰতিবেদনৰ বিদায় লৈছোঁ City 18ৰ পৰা। নমস্কাৰ। কৃষি আৰু পশুপালন মন্ত্ৰীৰ গৃহ সমষ্টিতে গাহৰিৰ অস্বাভাৱিক মৃত্যু। এসপ্তাহত একেখন ঘৰতে মৃত্যু 53টা গাহৰিৰ। মাত্ৰ 700 মিটাৰ আঁতৰত গাহৰিৰ অস্বাভাৱিক মৃত্যুৱে ভাবুকি আনিছে কাজিৰঙালৈ। পশুপালন মন্ত্ৰী অতুল বৰাৰ বোকাখাট সমষ্টিৰ এইখন বেলগুৰি গাঁৱৰ বিৰুবৰীৰ গাহৰি ফাৰ্ম। এসপ্তাহ আগলৈ 81টা গাহৰিৰ গৰাকী আছিল বিৰুবৰী নামৰ লোকজন। 53টা মৰাৰ পাছত এতিয়া মাত্ৰ 28টা গাহৰিহে আছেগৈ বিৰুৰ। হুৰা হুৰে চকু পানী ওলোৱাৰ লগতে কাহি কাহি মৃত্যুসজ্জাত ঢলি পৰিছিল গাহৰিকেইটা। এই লক্ষণসমূহলৈ চাই গাহৰিকেইটা আফ্ৰিকান সোৱাইন ফিভাৰত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰিছে স্থানীয় লোকে। গাহৰি নাই 40 ঘৰ মানুহ মৰিলে। আমাৰ ঘৰ বাদ দি পেলাই 40 ঘৰ মানুহৰ গাহৰি মৃত্যু হ'ল। গাহৰি ঘৰৰ প্ৰতি 3টা 4টা এনেকৈ মৰি গৈ আছে। 53টা মৰিলে আৰু 53টা মৰিলে আৰু কেইটামান আছে, সেইকেইটাও এটা দুটামান যাবলৈ হৈ আছে এতিয়া, কিন্তু দৰৱ পাতি কৰাৰ কাৰণে বাচি আছে সিহঁতে। কেৱল বিৰুবৰীয়ে নহয়, কাজিৰঙাৰ গাতে লাগি থকা অঞ্চলটোত শ শ গাহৰিৰ মৃত্যুৱে ভাবুকি আনিছে ৰাষ্ট্ৰীয় উদ্যানখনলৈ। আপোনাৰ চকুৱেদি আপোনাৰ পানী ওলাই থাকে আৰু নৰ্মেল এটা দুটা কাহিছিলে, সেই তেনেকৈ মৰি গ'ল। মেক্সিমাম মোৰ আপোনাৰ দানা চানা কৰি আপোনাৰ 3 লাখ মান টকা, 3 লাখ এভাৰেজ লছ হৈছে। ছাৰৰ কালি মানুহ দুজন আহিছিলে তেখেতৰ মানুহ খবৰ ল'বলৈ মোক। তেখেতে কৈছে কিবা এটা কৰি চাম বুলি। কৰোনা আতংকৰ মাজতে অহা এই অবাঞ্ছিত পৰিস্থিতিৰ মোকাবিলাৰ বাবে গহপুৰৰ গাহৰি পালক ৰাজীৱ বৰাই আগবঢ়াইছে 4টা দিহা। মুকলিকৈ গাহৰি পালন নকৰিব, কোৱাৰেণ্টাইন কৰক পোহনীয়া গাহৰি, পৰিষ্কাৰ কৰি ৰাখক গাহৰিৰ গঁৰাল, গাহৰিৰ প্ৰতিপালন কৰাসকল সতৰ্ক হওক। ৰাজীৱ বৰাৰ দাবী, এই ব্যৱস্থাসমূহ পালন কৰিলেই প্ৰতিহত হ'ব আফ্ৰিকান সোৱাইন ফিভাৰ। আমি গাহৰিখিনিক মানুহৰ পৰা আঁতৰাই ৰাখিব লাগিব, কোৱাৰেণ্টাইন কৰিব লাগিব। আৰু যিসকল গাহৰি পালক বা যিসকল ফাৰ্মৰ ভিতৰত যিসকল মানুহে কাম কৰে সেই মানুহখিনিক আমি যাতে বেলেগ মানুহৰ সংস্পৰ্শলৈ, বেলেগ গাহৰি সংস্পৰ্শলৈ যাবলৈ নিদিয়াকৈ, যদিও কিবা কাৰণে বাহিৰলৈ যদি যায় সেই মানুহখিনিক আমি খুব ধুনীয়াকৈ চাফা কৰি বা কাপোৰখিনি সলাই হাত ভৰি ধুই সেই ধৰণে কাম ফাৰ্মৰ ভিতৰত সোমাবলৈ দিব লাগিব। এই ভাইৰাছটো কিন্তু অসমৰ পৰা
ইমান সহজে নাইকিয়া কৰিব পৰাটো সম্ভৱ নহ'ব। কিন্তু কেৱল এই ব্যৱস্থাতে আশ্বস্ত হ'ব পৰা নাই ৰাজ্যৰ গাহৰি পালকসকল। সকলোৱে আশাৰে বাট চাইছে আফ্ৰিকান সোৱাইন ফিভাৰৰ প্ৰতিষেধকলৈ। লগতে আশা কৰিছে পশুপালন বিভাগৰ পৰা এধানি সহায়ৰ হাত। কাজিৰঙাৰ পৰা বিতুপন বৰা আৰু গহপুৰৰ পৰা পলাশ ফুকন, নিউজ 18 অসম নৰ্থ ইষ্ট।